নমস্কাৰ আছামিজ জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, আছাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ। আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, কিয়নো শেষত আপোনালোকৰ বাবে এটা ইম্পৰ্টেণ্ট কুৱেশ্যন ৰখা হৈছে। এতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম কি? আনচাৰ, শংকৰদেৱৰ প্ৰথম কাব্যখনৰ নাম হৈছে অপশ্যন এ হৰিশ্চন্দ্ৰ উপাখ্যান। কুৱেশ্যন 2, শংকৰদেৱে দুই ধৰণৰ গীত ৰচনা কৰিছিল, সেইবোৰ হ'ল? আনচাৰ, অপশ্যন এ গীত আৰু ভটিমা। কুৱেশ্যন 3, মাধৱদেৱৰ পিতৃৰ নাম কি আছিল? আনচাৰ, মাধৱদেৱৰ পিতৃৰ নাম আছিল অপশ্যন এ গোবিন্দগিৰি ভূঞা। কুৱেশ্যন 4, মাধৱদেৱৰ এখন উল্লেখযোগ্য ভক্তিমূলক গ্ৰন্থৰ নাম লিখা। আনচাৰ, অপশ্যন এ নামঘোষা। কুৱেশ্যন 5, মাধৱদেৱৰ নাটবোৰক কি বোলে? আনচাৰ, মাধৱদেৱৰ নাটবোৰক ঝুমুৰা বুলি কোৱা হয়। কুৱেশ্যন 6, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম কি? আনচাৰ, চন্দ্ৰকুমাৰ আগৰৱালাই সম্পাদনা কৰা আলোচনীখনৰ নাম হৈছে অপশ্যন চি জোনাকী। কুৱেশ্যন 7, বিজুলী কাকতৰ সম্পাদক কোন আছিল? আনচাৰ, বিজুলী কাকতৰ সম্পাদক আছিল অপশ্যন চি পদ্মনাথ গোহাঞি বৰুৱা। কুৱেশ্যন 8, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম কি আছিল? আনচাৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃৰ নাম আছিল অপশ্যন এ দীননাথ বেজবৰুৱা। কুৱেশ্যন 9, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ ৰচা এখন গ্ৰন্থৰ নাম? আনচাৰ, অপশ্যন এ বনফৰিঙৰ ৰং। কুৱেশ্যন 10, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম? আনচাৰ, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই লিখা উপন্যাসখনৰ নাম হৈছে অপশ্যন চি অন্তৰীপ। কুৱেশ্যন 11, শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? আনচাৰ, শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ড অনুবাদ কৰিছে। কুৱেশ্যন 12, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? আনচাৰ, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম হৈছে অপশ্যন বি ভক্তি ৰত্নাকৰ। কুৱেশ্যন 13, শংকৰদেৱৰ কোনখন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়? আনচাৰ, শংকৰদেৱৰ কীৰ্তন গ্ৰন্থক অসমৰ মৌচাক বুলি কোৱা হয়। কুৱেশ্যন 14, শংকৰদেৱৰ বৰগীতক কোনে নবেল নাম্বাৰছ আখ্যা দিছে? আনচাৰ, শংকৰদেৱৰ বৰগীতক ডক্টৰ বাণীকান্ত কাকতিয়ে নবেল নাম্বাৰছ আখ্যা দিছে। কুৱেশ্যন 15, মাধৱদেৱে ৰামায়ণৰ কোনটো কাণ্ড অনুবাদ কৰিছে? আনচাৰ, মাধৱদেৱে ৰামায়ণৰ আদি কাণ্ড অনুবাদ কৰিছে। কুৱেশ্যন 16, মাধৱদেৱে সৃষ্টি কৰা ভটিমাবিধ হৈছে? আনচাৰ, মাধৱদেৱে গুৰু ভটিমা সৃষ্টি কৰিছিল। কুৱেশ্যন 17, মাধৱদেৱ বিৰচিত প্ৰথমখন নাট হৈছে? আনচাৰ, অপশ্যন বি অৰ্জুন ভঞ্জন। কুৱেশ্যন 18, নিয়ৰ কবিতাটোৰ ৰচক কোন? আনচাৰ, নিয়ৰ কবিতাটোৰ ৰচক হৈছে অপশ্যন এ চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন 19, জুনুকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ? আনচাৰ, জুনুকা হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ এখন শিশু সাহিত্য। কুৱেশ্যন 20, পদ্মনাথ গোহাঞি বৰুৱাই ৰচনা কৰা অন্তিমখন নাটক হৈছে? আনচাৰ, অপশ্যন বি নুমল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ, ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, জাৰৰ দিনৰ সপোন শীৰ্ষক কবিতাটিৰ ৰচক হ'ল? অপশ্যন এ হেম বৰুৱা, অপশ্যন বি নৱকান্ত বৰুৱা, অপশ্যন চি নিৰ্মলপ্ৰভা বৰদলৈ আৰু অপশ্যন ডি হীৰেণ ভট্টাচাৰ্য। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ
সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।